हेलो गाइस, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই দীপাঞ্জলি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা, তাৰ কাৰণে ধুনীয়াকৈ মই গাড়ীকেইখন পূজা কৰিবলৈ যাওঁ। ৰেডি হৈ ল'লোঁ। ৰাতিপুৱা সকলোবোৰ কাম কৰি শেষ হৈ গ'ল। এতিয়া যাওঁ বলক আপোনালোকৰ লগতে বিশ্বকৰ্মা পূজা আজিৰ দিনটো কেনেকৈ মই পালন কৰিলোঁ তাকে দেখাবলৈ। ঠিক আছে, ভিডিঅ'টো আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। মালা ললো যাওঁ মই এতিয়া। ঘৰত পূজা কৰা হৈ গ'ল। এতিয়া যাওঁ গাড়ীকেইখনক ধুনীয়াকৈ মালা পিন্ধাই অকণমান পূজা কৰোঁ। জানাই নাজানাই ভালকৈ আজি ৰাতিপুৱা গা চা ধুৱাই দিলোঁ, মানে গাড়ীকেইখনক ধুনীয়াকৈ ধুৱাই মেলি পূৰা তলত খাৰা কৰি থৈ দিছোঁ। আৰু এইফালে ধুনীয়াকৈ চাকিটোত লৈ লৈছোঁ। এয়া পূজাখিনি অলপ মিষ্টাৰে ৰাতিপুৱা ভাগতে ধুনীয়াকৈ গাড়ীকেইখন ধুই গ'ল। গাড়ীখনত মই এনেকৈ ইঞ্জিন নুখুলিলোঁ, ওপৰে আমি সেৱা কৰিলোঁ গাড়ীখন আৰু বাইক স্কুটি। আৰু মোৰ লগে সোণায়ো মই যেনেকৈ কৰিছোঁ তাইও কৰি আছে। তাইও এইবাৰহে অলপ জনা হৈছে, আগতে ইমান এটা গম পোৱা নাছিলে। আৰু মই ধুনীয়াকৈ বাইক গাড়ী স্কুটি চবতে মালা পিন্ধালোঁ, ধূপ চাকি জ্বলালোঁ, পানী অকণমান ছটিয়াই দি বিশ্বকৰ্মাৰ আগত সেৱা কৰিলোঁ, যাতে কোনোদিন যাতে বাধা বিঘিনি নাহে তাৰে কামনা কৰিলোঁ। চাইকেলত মালা লগাই দিলোঁ। এয়া কৃষ্ণ কৰা, এতিয়া কৃষ্ণ কৰা। অঁ হৈ গ'ল, চাইকেলত মালা পিন্ধাই গাড়ীকেইখনত ধুনীয়াকৈ ধূপ চাকি জ্বলাই পূজা কৰিলোঁ, যি জানো নাজানো তেনেকৈ। এতিয়া প্ৰসাদৰ কাৰণে মই ঠগী এখন পাতিছোঁ, শৰাই এখন, ঠগী নহয় একচুৱেলি, শৰাই এখন পাতিছোঁ। শৰাইখন দিমগৈ, বাকী যা যোগাৰখিনি কৰি লওঁ বলক। এইফালে মগুখিনি ধুনীয়াকৈ তিয়াই ধুইছোঁ আৰু লাহে লাহে এইখিনি ধুম। বুটখিনি এইফালে তিয়াই ৰাখিছোঁ, এইফালে এয়া ডালিমখিনি গুচাই লৈছোঁ, এইফালে ফলৰ আহাৰখিনি কাটিব আছে। বাকী এনেকেই আৰু সৰুকৈ পাকঘৰতে, যিহেতু ইমান জেগা নাই। মই ফালা মগু তিয়াই ৰাখিছিলোঁ প্ৰসাদৰ কাৰণে। মগুখিনি ধুওঁতে অকণমান সময় লাগে, সেইকাৰণে ভিতৰতে এনেকৈ বহি ধুলোঁ। প্ৰসাদখিনি ভালকৈ মগুখিনি চকুৱা গুচালোঁ। আৰু লগতে এইফালে নাৰিকল এফালো মানে নাৰিকল এটাও কাটি ৰুকি ল'লোঁ। ৰুকি দিলে প্ৰসাদকেইটা খাবলৈ বৰ সোৱাদ লগা হয়। নাৰিকলখিনি ৰুকোঁতেও অকণমান সময় লাগে, মিক্সিত দিলে ভাল নালাগে, সেইকাৰণে মই অলপ এনেকৈ ৰুকনিৰে ৰুকি দিলোঁ।
নাৰিকলখিনি ৰুকি হৈ গ'ল। এতিয়া মই পাকঘৰতে, আমাৰ গোঁসাইঘৰ পাতা আছে, যিহেতু আমি কোৱাৰ্টাৰত থাকোঁ, বৰ বিশেষ জেগা নাই। মই পাকঘৰতে এটা ছাইড কৰি ভগৱানৰ থাপনা পাতি থৈছোঁ। এতিয়া মই মগুখিনি ধুনীয়াকৈ পানী যাবলৈ দিলোঁ। এতিয়া মই নাৰিকলখিনি দি দিছোঁ, ৰুকা নাৰিকলখিনি। তাৰ ওপৰতে দিম মই ডালিমখিনি, আৰু লগতে মই আদা অকণমানো কাটি ল'লোঁ, আদাখিনিও দিলোঁ। বুটখিনি অকণমান তিওৱা দেৰি হ'ল, সেইকাৰণে বুটখিনি ভালকৈ নিদিলে নুকোমলিলে, তথাপিতো আৰু দিলোঁ, আৰু টাইম হৈ গ'ল যে। বগৰীটো আছিলে নহয়, বগৰীটো। সকলোকে প্ৰসাদ দিলোঁগৈ। প্ৰসাদ দি আহিলোঁ, আহি একদম খিচিৰি বনালোঁ। ৰাতিপুৱাৰ পৰা মানে আজি চাহে খাই আছিলোঁ, ভোকো লাগিছিলে। তাৰপিছত প্ৰসাদ খালোঁ কেইটামান, খাই কৰি লৈ এতিয়া আৰু খিচিৰি বনালোঁ। ভাজি বনোৱা নাই, আচাৰৰ লগতে খাম আৰু। অকলে অকলে আছোঁ, ইহঁতো নাই। ইহঁত গ'ল মিষ্টাৰৰ অফিচলৈ, এমটি ব্ৰাঞ্চত আজি বিশ্বকৰ্মা পূজা পাতিছে, তাতে খিচিৰি বনাইছে, সেয়াকে খাবলৈ গ'ল। আৰু মই এতিয়া 3টা বাজিছে আৰু খামগৈ। খিচিৰিটো গৰম হৈ আছে যে একো মন যোৱা নাই। এনেই চিম্পুলকৈ বনাইছোঁ আৰু খিচিৰি বনাইছোঁ, তাতে আলু দিছোঁ, পিঁয়াজ গোটা গুটিকৈ দি দিছোঁ, আৰু আচাৰৰ লগত এনেকৈ খাম আৰু। ভাল লাগিলে আজি পূজা ভাগ কৰি, জানাই নাজানাই আৰু কৰিলোঁ। আৰু বাকী আজি চাওঁ কি কৰোঁ অকণমান পাছত। মোৰ কাৰণে একদম খিচিৰি বনালোঁ। অকলে আছোঁ যদিও মানে ইমান মন গৈ আছে খিচিৰি খাবলৈ। মানে বিশ্বকৰ্মা পূজাত খিচিৰি নাখালে কিবা ভালে নালাগে। লগত লৈছোঁ পাপৰ, আৰু ধুনীয়াকৈ খিচিৰিটো খাই লওঁ। নিজে বনাই নিজে বনাই আছোঁ মানে। কালি আৰু ভিডিঅ' কৰা নহ'লে, আজি হ'ল নেক্সট ডে'। আজি ভিডিঅ'টো অকণমান দীঘলীয়াই হৈ গ'ল। কালি আৰু ভাগৰ লাগিলে বহুত, গৰমো আছিলে কালি বহুতখিনি, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। আজি ভাবিছোঁ, আজি আছিলে ভাদ মাহৰ লাষ্টৰ দিনটো, সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখাওঁ কি আমাৰ আজি ওচৰতে নামঘৰ এভাগ আছে। নামঘৰত ভাদ মাহৰ এনেকৈ তিথি পাতিছে, মানে লাষ্টৰ দিনাখন নাম প্ৰসংগ হয়, তেনেকুৱাকৈ পাতিছে। সেইকাৰণে আৰু তালৈ যাম, তাত নিমন্ত্ৰণ এভাগ পাইছোঁ। মিষ্টাৰে আৰু ছোৱালী গ'ল। মই এতিয়া কামখিনি কৰি লওঁ, কামখিনি কৰি মেলি আজৰি হৈ লৈ যামগৈ আৰু। ব'লা জলদি যাওঁ, দেৰি হৈছে, ব'লা ব'লা ব'লা।
আমাৰ নাম এয়া পুলিচৰ সকলোৱে এনেকৈ আৰু লগ লাগি তেওঁলোকে নাম ভাগ পাতিছে। এতিয়া 5টা বাজি গ'ল, আমি আহিলোঁ মন্দিৰৰ পৰা, নাম শেষ হ'ল। ভাল লাগিলে গুৱাহাটীত থাকিও যে এনেকুৱা এটা পৰিৱেশ পাইছোঁ, তাৰ কাৰণে বহুতেই আমি হেপী। প্ৰসাদ খালোঁ, ভাত খালোঁ, এতিয়া আৰু যাওঁগৈ। নেক্সট ব্লগত আকৌ লগ পাম। আজি মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।